বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ উদ্যোগত 2025 বৰ্ষৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন। আজি 18 মেত কলাগুৰু বিষ্ণুৰাভা ভৱনত আয়োজিত এক সম্বৰ্ধনা সভাযোগে বেতনা মৌজাৰ অন্তৰ্গত কৃতি ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উচ্চ মাধ্যমিকৰ 48 গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ 68 গৰাকী মুঠ 116 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে 1985 চনৰ পৰাই বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে। আজি এই উপলক্ষে পুৱা সংঘৰ পতাকা উত্তোলন কৰে বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ সভাপতি কৰুণাকান্ত ডেকাই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে সংঘৰ উপসভাপতি মহেন্দ্ৰ বড়ৈ। ইয়াৰ পিছত দিনৰ ভাগত সভাপতি কৰুণাকান্ত ডেকাৰ সভাপতিত্বত আয়োজিত হয় সম্বৰ্ধনা সভা। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক চিন্তাবিদ ময়ূৰ বৰা। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে যথেষ্ট সাৰগৰ্ভিত ভাষণ প্ৰদান কৰে। মই এটা কথা ক'বলৈ মন কৰিছো, এই সেউজীয়াখিনি অক্ষত অৱস্থাত অক্ষুণ্ণ কৰি ৰাখিব পাৰিব আৰু বেতনা এই সংঘটোৱে শিক্ষা আৰু কৃষি আগুৱাই লৈ যোৱাৰ যিটো মন লৈ তেওঁলোকে কম লৈ আগবাঢ়িছে, তেওঁলোকৰ মনত বিদ্যমান মানিবলৈ হ'লে আপোনালোকে আচলতে এটা জোৰে আশা কৰি তেওঁলোকক জনাব। ইপিনে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত প্ৰতিটো বিষয়ত 90 নম্বৰতকৈ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক 3000কৈ নগদ ধন আগবঢ়োৱা হয়। এনেদৰে এইবেলি মুঠ 87,000 টকা নগদ ধন পুৰস্কাৰ হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আগবঢ়োৱা হয়। আজিৰ এই অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকা স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে সংঘৰ বিষয়ববীয়া সদস্য আৰু শুভাকাংক্ষীসকল উপস্থিত থাকে। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উচ্চ মাধ্যমিক পৰীক্ষাৰ 48 গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ 68 গৰাকী মুঠ 116 গৰাকীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ শুভ দিন কামনা কৰিছোঁ আমি শুভ হওক। আৰু এনেই আমি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰি আহিছোঁ। 1985 চনৰ পৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি অহা হৈছে আৰু সেই মৰ্মে এই ধাৰাটো এতিয়াও অব্যাহত আছে। আৰু আজি আমাৰ সভাত মুখ্য অতিথিৰূপে বিশিষ্ট লেখক মননশীল লেখক সুবক্তা ময়ূৰ বৰাদেৱ উপস্থিত আছিল আৰু তেখেতে ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট সাৰগৰ্ভ বক্তব্যৰে আপ্লুত কৰে আৰু আদৰ্শমূলক বক্তব্য দাঙি ধৰে। আশা ৰাখিছোঁ ছাত্ৰ-ছাত্ৰীসকলে সেইখিনি মানি চলিব পাৰিলে তেওঁলোক আগুৱাই যোৱাত সহায় হ'ব। আৰু আমি এই সম্বৰ্ধনা সভাতে আমি এটা ব্যৱস্থা ৰাখিছিলোঁ যে আমি প্ৰতিটো ছাবজেক্টত 90ৰ পৰা সৰ্বোচ্চ নম্বৰ 90ৰ ওপৰত সৰ্বোচ্চ নম্বৰ যিটো ছাত্ৰ-ছাত্ৰীয়ে পাব তেওঁক আমি প্ৰতিটো বিষয়ত 3000কৈ টকা দিয়াৰ এটা ব্যৱস্থা ৰাখিছিলোঁ আৰু সেই মৰ্মে আজি আমি 87,000 টকা আমি নগদ ধন তেওঁলোকলৈ আগবঢ়াইছোঁ। এইখিনি আজি আমাৰ সভাৰ কাৰ্যসূচী আছিল আৰু তাৰ পূৰ্বে ৰাতিপুৱাতে কিন্তু আমি সংঘৰ পতাকা উত্তোলন কৰা হৈছে আৰু আমাৰ যিসকলে আমাক এই অনুষ্ঠানটোৰ গঢ় দিয়াত বৰঙণি যোগাইছিল তেখেতসকলৰ শ্ৰদ্ধা জ্ঞাপন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো ব্যৱস্থা ৰখা হৈছিল। টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।